মেজিকৰ লগত তান্ত্ৰিক কেনেকে জড়িত আছে মেক্সিমাম তান্ত্ৰিক মুছলিম তান্ত্ৰিক আৰু মুছলমান তন্ত্ৰ কিন্তু মই এইটো কোৱা নাই যে মুছলমান যিখিনি আল্লাহৰ ওচৰত শৰণাপন্ন ভাল মানুহ আছে ইমাম আছে বহুত ভাল মানুহ আছে মই এইটো ক'ব যোৱা নাই কিন্তু যিখিনি আমাৰ আল্লাহৰ বিপৰীতমুখী পন্থা সেইখিনিক আমাৰ মুছলমানত খুফাৰী কালাম বুলি কয় সেই খুফুৰী কালামৰ লগত আপোনাৰ পেৰানৰ্মেল এক্টিভিটিছো মানে ইনভলভ আছে যিখিনি আপোনাৰ বাচ্চাৰ ওপৰত খুব প্ৰয়োগ কৰে মোৰ বাচ্চা দুটাৰ ওপৰত হৈ আছে মোৰ এটা বাচ্চাৰ ডাঙৰটোৰ নাম হৈছে কিয়ান সৰুটোৰ নাম মিবান এটা ডাঙৰ বাচ্চাটোৰ 2.5 বছৰ বয়স হৈছে সৰু বাচ্চাটোৰ 1 বছৰো হোৱা নাই সেই ল'ৰা দুটাৰ ওপৰত নন ষ্টপ খুফুৰী কালাম চলি আছে কিন্তু মই এজন উচ্চ স্তৰৰ সাধক মই 10 মহাবিদ্যাৰ সাধনা কৰা ছোৱালী গতিকে মোৰ বাচ্চাৰ ব্লাডতে আছে মা কামাখ্যা মোৰ ওপৰত হাৰাসমেন্ট একো কৰিব নোৱাৰে কিন্তু কথা হ'ল কি এনেকুৱা মানুহ মোৰ ওচৰত আহে মই পিছৰ পৰ্যায়তে তেনেকুৱা মানুহৰ মুখৰে আপোনালোকক ক'ব পাৰিম কি কি সমস্যাত ভুগি আছে তাৰমানে মোৰ ওচৰত আহে বাইদেউ আমাৰ ওচৰত এনেকুৱা হৈছে আপুনি ব্লেক মেজিক কাটি দিয়ক এনেকুৱা আমাৰ পেৰানৰ্মেল এক্টিভিটি আছে আমাৰ গলত টিপি ধৰে ৰাতি হ'লে আমি শুব নোৱাৰো গতিকে এইবিলাকতো মিছা নহয় আৰু আমিতো হিন্দু ধৰ্মতো যি সময়ত আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে হিন্দু সনাতনৰ নামত মানে প্ৰাণ আহুতি দিবলৈ সাজু তেওঁ এজন আধ্যাত্মিক মানুহ মা কামাখ্যাৰ উপাসক ময়ো মা কামাখ্যাৰ উপাসক গতিকে তেনেকুৱা স্তৰত এইবিলাক এই কুসংস্কাৰ অপকৰ্ম অনৈতিক কাৰ্য এইটো অনৈতিকতাতে ধৰে ন এইবিলাক কিবা কথা হ'ল নেকি এই ননসেন্স কথাবিলাক আমি য'ত গংগা পাৰত শ্ৰাদ্ধ কৰো পিতৃ মুক্তিৰ কাৰণে এটা আত্মা মুক্তি দিয়াৰ কাৰণে তেনে স্থলত এই মুছলমানত চালান বুলি কয় এই বস্তুটো তেওঁলোকে এই বস্তুবিলাক ধৰি বান্ধি তাৰ মানে পেৰানৰ্মেল এক্টিভিটিজ বুলিয়ে কওক আমাৰ ঘৰুৱা ভাষাত চালান বুলিয়ে কওক তেওঁলোকে এইবিলাক প্ৰয়োগ কৰি থাকে আৰু এইটো মেক্সিমাম মই ভুক্তভোগী মই এজন উপাসক হিচাপে মই গোল্ড মেডেলিষ্ট এষ্ট্ৰলজাৰ মই PhD কৰি আছো আৰু মোৰ শিৱৰ আসন আছে মা কামাখ্যাৰ আসন আছে ঘৰত মোক চিএম ছাৰে যেতিয়া মোৰ লগত কথা পাতে নমঃ শিৱায় বুলি কথা পাতে ময়ো তেওঁক ৰেছপেক্ট সহকাৰে মই দাদা বুলি ছাৰ বুলি তেওঁক সম্বোধন জনাওঁ এটা যদি মই মেছেজ দি থওঁ তেওঁক হোৱাটছআপত মোৰ আছে আজি 8 বছৰ ধৰি তেওঁৰ লগত কনভাৰচেশ্যন তেওঁক এটা মেছেজ দি থলেও তেওঁ নমস্কাৰ জনায় মোৰ প্ৰতিও মোৰ সাধনাৰ প্ৰতি তেওঁৰ সন্মান আছে তেওঁ এজন আমাৰ মানে আমি অসমৰ চাণক্য বুলি ভাবো তো তেখেত আধ্যাত্মিক পুৰুষ হিচাপে আমাৰো তেওঁৰ প্ৰতি নৈতিক দায়িত্ব আছে তেওঁ সুস্থ হৈ থকাটো তেওঁ ভাল হৈ থকাটো গতিকে সেই পেৰানৰ্মেল এক্টিভিটিজ বিলাক এইবিলাক কি তাৰ মানে এই ননসেন্স কাম বিলাক মোৰ ভুক্তভোগী মোৰ ওচৰত আহে বাইদেউ এইবিলাক কৰি দিয়ক আমাৰ মহাৰাষ্ট্ৰত আমাৰ নেশ্যনেল লেভেলত নাই কিন্তু ষ্টেট স্পেচিফিকলি আমাৰ মহাৰাষ্ট্ৰত এই পেৰানৰ্মেল এক্টিভিটিজ ইভিল আইৰ ওপৰত 2013 আমাৰ এখন আইন এখন প্ৰণয়ন হৈছে আমাৰ সেই একেই আইন কৰ্ণাটকতো প্ৰণয়ন হৈছে কেৰালাতো হৈছে গতিকে মই তেওঁলোকৰ আইনখন মতে 7 বছৰৰ ষষ্ঠম কাৰাদণ্ড এই ব্লেক মেজিক কৰা আৰু আপোনাৰ এই ব্লেক মেজিক যাই শিকে আৰু এই ধৰ্মান্তৰৰ নামতো জড়িত হৈছে সেইকাৰণে মই কথাখিনি ক'ব বাধ্য হৈছো তাৰমানে এই ইয়াৰ নামত জড়িত সমাজখনত বহুত মানুহ আছে মোৰ তান্ত্ৰিক আছে মই নাম ল'ব পাৰা সিদ্দিক সালাম এনেকুৱা ধৰণৰ পানী খাইটি মায়ং এনেকুৱা জাগা লৈ এইবিলাকৰ লগত আপোনাৰ স্পৰ্শ কেনেকে হ'ল এইবিলাকৰ লগত স্পৰ্শ সম্পৰ্ক মানে কেনেকুৱা এনেকুৱা মানুহ আহে মোৰ ওচৰত কয়াকুচি বৰপেটাত আছে এনেকুৱা মানুহ বহুত আহে কোনোবাই জিন দেখায় কিবা দেখায় এনেকুৱা ধৰণৰ তাৰমানে আপুনি দেখিছে মই ভগৱানক দেখিছো আমি কামাখ্যা সাধন কৰো মই 10 মহাবিদ্যা উপাসক মই যদি সাধনা কৰাৰ ফলত মই যদি হনুমানক পূজা কৰাৰ ফলত হনুমান যদি মোৰ পিছে পিছে আহে মোৰ বাচ্চাক প্ৰটেকশ্যন কৰে মোক প্ৰটেকশ্যন কৰে মই বীৰা পুহিম না জিন পুহিম না হনুমানক পূজা কৰিম এইটো কিবা কথা হ'ল নেকি মই হনুমানক পূজা কৰিম এই ব্লেক মেজিকৰ কি প্ৰয়োজন আছে এই ব্লেক মেজিক কাই কৰে যিখিনি ভগৱানৰ ওচৰত যাব নোৱাৰে পাপী জীৱ বুজি পাইছে না নাই আল্লাহৰ নামত শৰণাপন্ন খিনিও নাযায় যিখিনি আল্লাহৰ নামত একদম শৰণাপন্ন তেওঁলোকে খুফুৰি কালাম নকৰে আৰু মোৰ ৰিলেটিভ জড়িত আছে মোৰ বাচ্চা দুটাক কৰাৰ ক্ষেত্ৰত ৰিলেটিভছৰ লগত আদাৰ পাৰ্চন আছে আৰু এই আদাৰ পাৰ্চনৰ লগত এই মুছলিম তান্ত্ৰিক জড়িত আছে আদাৰ পাৰ্চনৰ নাম ক'ব পাৰিব নেকি আদাৰ পাৰ্চন মানে তো এতিয়া এই খুফুৰি কালামটো কেনেকুৱা জানে এইটো বিগ বাস্পৰ দৰে বিয়পিছে তাৰমানে আপোনাৰ খুফুৰি কালামটো হ'ল আজি তেওঁলোক একচুৱেলি ধৰ্মান্তৰিতই হৈছে তেওঁলোক অৰ্ধ মুছলমানত পৰিণত হৈছে আজি ইখন ঘৰৰ পৰা সিখন ঘৰ সিখন ঘৰৰ পৰা সিখন ঘৰ এনেকে বহুত মানুহ জড়িত হৈ আছে মই কান নাম কম আপোনাৰ মানে খুফুৰি কালামটো কেনেকুৱা জানে মই পিছত নেশ্যনেল মিডিয়াতে হওক মই ডিটেইলছত কম এডাল গছ ধৰি লওক এইডাল গছ নিজৰ শক্তিত নিজৰ মাটিত পুত খাই মানে গছডাল বাঢ়ি গৈছে তাৰে ওপৰত যেতিয়া স্বৰ্ণলতা বগায় স্বৰ্ণলতাই সেই তেজ শুহি খাই সেই মানুহটোৰ এনাৰ্জি লৈ জীয়াই থাকে এইটো খুফুৰি কালামত চলে আল্লাহৰ বিপৰীত চালান গতিকে সেই তেজ সেই মানুহখিনিও পৰজীৱী পৰাশ্ৰয় মই কিমান মানুহৰ নাম কম বহুত মানুহ আছে আৰু এই খুফুৰি কালাম একলাই মোৰ ক্ষেত্ৰতে প্ৰয়োগ হোৱা নাইতো বহুত মানুহৰ ক্ষেত্ৰত প্ৰয়োগ হৈছে ক্ষতি হৈছে মানে কি এটা বস্তু আছে যিহেতু আত্মা পৰমাত্মা আছে আমি এই সময়ত যিহেতু আত্মা পৰমাত্মাৰ লগত কানেকশ্যন কৰিব পাৰো অন্তৰত বিশেষকে মই পাৰো পৰমাত্মাৰ লগত মোৰ ধ্যান আছে সাধনা আছে গতিকে অশৰীৰী বস্তু আছে এইটো তাৰমানে নৈতিক কাৰ্য নহয় এটা অশৰীৰী বস্তু আপুনি বান্ধি থৈ দিছে এই কেইদিনমান আগতে সৰভোগৰ এটা ভিতৰুৱা অঞ্চলত তাৰমানে মোক দাদা এজনে মোক ফোন কৰি কৈছে আজি হ'ল কিছুদিন মানে অলপ সময় হ'ল
এজন ব্ৰাহ্মণৰ ল'ৰা, তেওঁৰ কোনো ধৰণৰ মানে যেতিয়া তেওঁ এক্সিডেণ্ট, যিটো আমাৰ অপঘাত হৈ মৰা বুলি কয় আমাৰ মানে ঘৰুৱা ভাষাত, তেওঁৰ কোনো ধৰণৰ যেতিয়া মানে চিনাক্ত হোৱা নাছিল, তেওঁ এদিন তাতে মানে পৰি আছিল যিটো ঠাইত মানে তেখেতৰ এই মৃত্যু হ'ল, তেতিয়া তাৰমানে সেই ৰাতিৰ ভিতৰতে তেওঁৰ চুলি নাই, দাঁত নাই, মূৰ নাই, এইবিলাক কোনে নিলে? তেওঁলোকৰ স্থানীয় মানুহে নিছে, মুছলিম তান্ত্ৰিকে লৈ গৈছে। এইবিলাক তান্ত্ৰিক নি কি কৰিব? তেওঁলোকে সেই যি নহওক তেওঁলোকৰ তন্ত্ৰ প্ৰক্ৰিয়াটোক বান্ধিব, কাৰোবাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব। এইবিলাকতো ভয়ংকৰ। আৰু মই এইকাৰণে বাৰে বাৰে কৈছো যাতে CM ছাৰে এইবিলাক বস্তুৰ মানে যিহেতু তেওঁ একদম সূক্ষ্ম পৰ্যায়ত গৈছেতো মানুহৰ মংগলৰ কাৰণে, গতিকে তেওঁ দিয়ক, আমাৰ হাতত পাৱাৰ নাই। আৰু সেই তান্ত্ৰিক খিনিৰ হাততে চাকৰিৰো বজাৰ আছে। মোৰ মাৰ পৰা ভেলকি মাৰি পইচা নিছে 3-4জন মানুহ আহি, সেইখিনি সময়ত আমি কোনো ঘৰত মানুহ নাছিলো। এইটো মুকলমা চাইডৰ, মুকলমা নলবাৰী চাইডৰ বুলি মায়ে কৈছে। মায়ে ধৰিব নোৱাৰিলে, কিন্তু 4-5জন মান মানুহ কৈছে। মই মুখ্যমন্ত্ৰীক এইখিনি অনুৰোধ জনাও যে তেওঁৰ নামত যিখিনি চাকৰিৰ বজাৰ চলি আছে, হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি কয়, বা আগতেও মানুহ নোহোৱা অৱস্থাত মানুহ সোমাইছিল ঘৰৰ ভিতৰত, সোণ নেই, গহনা নেই, দিন ডকাইতিৰ দৰে আৰু তান্ত্ৰিক বিলাকে পইচা চুৰ কৰি নেই। আৰু মোকে কৈছে এনেকে যে গাড়ী এখনৰ আগত তেওঁলোকে বিজেপিৰ ফ্লেগ লৈ আহিছে, গলত বিজেপিৰ পতাকা। আমাকে কয় বোলে বাইদেউ CMটো অকল আপোনাৰেই নহয়, আমাৰো CM। যদি তোমালোকৰ CM হয়, CMৰ তোমালোকৰ নৈতিকতা ক'ত? তোমালোকৰ নৈতিক দায়িত্ব ক'ত? মইতো আজি এই মোবাইলত আছে, 8 বছৰ ধৰি মই CMৰ লগত জড়িত। এই CM ছাৰক যিহেতু তেওঁ এজন আধ্যাত্মিক মানুহ, আৰু স্পিৰিচুৱেলিটি কাক বোলে এই অন্ধবিশ্বাস, এইবিলাক ব্লেক মেজিক বিলাক স্পিৰিচুৱেলিটি নহয়। স্পিৰিচুৱেলিটি আজিৰ পৰা 8 বছৰ আগতে মই ফেচবুকত অপেনলি পাব্লিকলি লিখিছিলো, অসমৰ মেইন চিটত শাক্ত বহিব। শাক্ত মানে কি? শক্তি উপাসক, যিজন মা কামাখ্যাৰ সন্তান। আৰু মই এইটোও কওঁ, এটা টাইমত হিমন্ত বিশ্ব শৰ্মা অসমৰ ভাৰতৰ PM হ'ব, ইণ্ডিয়াৰ PM হ'ব। এইখিনি আমাৰ জ্যোতিষাস্ত্ৰ হওক বা আমাৰ স্পিৰিচুৱেলিটিৰ আমাৰ এইখিনি শক্তি। কিন্তু এই বিৰা পোহা, এই কিবা, এইবিলাক কিন্তু এই নহয়, এই স্পিৰিচুৱেলিটি নহয়, কিন্তু এইবিলাক সম্পূৰ্ণ ব্লেক মেজিক। মই ডাইৰেক্ট মানে মই বহুতখিনি মানুহৰ পৰা শুনিছো। মই অফিচত যাওঁতে মই কিছুমান মানুহ পাইছো, বা বাহিৰতে ৰাস্তা ঘাটে পাইছো, বা মই সেইদিনা নলবাৰীৰ ফালে যাওঁতে পাইছো, এনেকুৱা বহুত পাইছো। কিন্তু মই দেখিছো তেওঁলোকৰ গাড়ীত মানে বিজেপিৰ ফ্লেগ, গলত বিজেপিৰ ফ্লেগ আছে, কিন্তু চাকৰিৰ নামত পইচা উঠাই আছে। তান্ত্ৰিকো কৰে, চাকৰিৰ নামতো পইচা উঠে। এতিয়া মই ক'ব গ'লে বহুত মানুহৰ নাম ল'ব নোৱাৰে, কিন্তু পানী খাইটি, মায়ং হওক, আপোনাৰ উজান বাজাৰৰ সিফালেও কিছুমান সিদ্দিক নামৰ, সাদ্দাম নামৰ, এনেকুৱা এই খুফাৰী তন্ত্ৰ কৰা কিছুমান মানুহ আছে, আৰু আমাৰ লোকেলতো থাকিব পাৰে। গতিকে মই CM ছাৰক একদম ভালকে মানে অনুৰোধ জনাইছো, আপুনি ব্লেক মেজিকৰ নামত ষ্ট্ৰিক্ট হওক, বাচ্ছাৰ ক্ষেত্ৰত ষ্ট্ৰিক্ট হওক, আৰু এইবিলাক পেৰানৰ্মেল এক্টিভিটিজ, অনৈতিক কাৰ্য, কুকৰ্ম, এইবিলাক বন্ধ কৰক সমাজত। আৰু লগতে মানে এই যে চাকৰিৰ নামত তেখেতৰ নামত যে পইচা লয়, এইবিলাক তেওঁ গ্ৰাছ লেভেলত গুৰুত্ব দিয়ক। কোনোবা বিজেপিৰো দালাল থাকিব পাৰে, মুছলমানো হ'ব পাৰে, তেওঁ হিন্দুও হ'ব পাৰে, মই এইবিলাক ক'ব নাযাওঁ, কিন্তু এইবিলাক তাৰমানে তেওঁ গুৰুত্ব দিয়ক, গ্ৰাছ লেভেলত অলপ চাওক। অকল ওপৰ লেভেলত মানে সঠিক হলেই নহব। আৰু মোক দম দিয়ে, তেখেতৰ যোৱা বছৰ এই 5 বছৰ কাৰ্যকালত তেখেতৰ মন্ত্ৰীসভাত মোৰ 4জন মিনিষ্টাৰ আছে। বিশ্বজিৎ দৈমাৰী ছাৰ, তেখেতক মোৰ এষ্ট্ৰলজিকেল প্ৰেডিকশ্যন কৰা আছে। তেখেত খুব ভাল মানুহ, মোৰ ফ্ৰেণ্ডৰ দৰে। ৰঞ্জিত দাই মোক খুব ভালকে চিনি পায়, আৰু এনেকুৱা মানুহ বহুত আছে। তেনে ক্ষেত্ৰত মোৰ বাচ্ছাৰ ওপৰত, মোৰ ওপৰত খুফুৰি কালাম কৰে মুছলিম তান্ত্ৰিকৰ দ্বাৰা। আপুনি চাব, আৰু সেই মানুহখিনি অৰ্ধ মুছলমানত ইতিমধ্যে ধৰ্মান্তৰিত হৈয়ে গৈছে, আৰু এই বিগ পাছপৰ্টৰ মানে গোটেই সমাজখনত বিয়পাই আছে। এই মানুহকেইজনৰ নাম ঠায়ে আছে। আমাৰ বহৰীতো আছে, আপোনাৰ দেউলাখালত পাইছো, মই বহুত জেগা, বৰপেটা, কয়াকুছি, এনেকুৱা বহুত স্থানত মই পাইছো। তাৰমানে বহৰীৰ কথা ক'লে আপুনি, বহৰীতো আপুনি স্থায়ী বাসিন্দা, হয় হয়, নামটো নাজানো। কিন্তু মই স্থায়ী বাসিন্দা হলে মই বহৰীত নহয়, মই বিয়া হৈছোতো, মই বৰপেটাত থাকো, মই বহৰীত নাথাকো। কিন্তু ইয়াতে মই ইমান কিয় নাপাওঁ, মোৰ আসন আছে। কিন্তু যেতিয়া মই ভাড়া ঘৰত, বৰপেটাত হওক, কৰবাত বাহিৰত থাকো, তেতিয়া একদম সম্পূৰ্ণ তেওঁ গুৰুত্ব দিয়ক। তেওঁ ব্লেক মেজিকৰ ওপৰত একদম ষ্ট্ৰিক্টলি আইন আনক। সেই যিবিলাক মানুহে কৰে, তেওঁলোকৰ ঘৰৰ বোৱাৰী, ছোৱালী, তিৰোতা, মানে ল'ৰা, চব মানে ধৰ্মান্তৰিত হৈছে মুছলমানক লগি। আৰু সেইটো ভাল মুছলমানো নহয়, এইবিলাক খুফুৰি কালাম, এইবিলাক চালানত জড়িত হৈছে। তাৰমানে মোৰ ঘৰৰ পৰা এতিয়া মাই এমাউণ্টটো তাৰমানে যেতিয়া নিছিল, তাৰমানে তেওঁ মানে ইমান সঠিককেও ভালকে ক'ব পৰা নাই। আৰু তিৰোতা মানুহৰ ঘৰত কওক, ধৰি লওকচোন, বহুত টকা তিৰোতা এটাৰ হাতত নাথাকে, তথাপিতো আমাৰ দেউতাই মাটি বিক্ৰী কৰি আনি থোৱাও পইচা আছিল। গতিকে আছিল, কিবা এটা এমাউণ্ট আছিল, কিন্তু সেইটো ধৰি লওকচোন, মই এইটো FIR দিছো, থানাত FIR দিছো, মই ওপৰতো জনাইছো। গতিকে চাই লওঁ কি হয়। কিন্তু মই যিহেতু তিৰোতা মানুহ ন, মই এতিয়া যদি মোৰ পইচা হলে হয়, মই পইচাটো নাভাবিলো হয়। মই হিমন্ত শৰ্মা ছাৰৰ এগেইনষ্টত যিখিনি কৰিছে, মই সেইখিনি লৈ ব্যস্ত হলো হয়। কিন্তু পইচাটো হৈছে মাই এতিয়া মানসিকভাৱে অসুস্থ, মাক চাইকাট্ৰিষ্টত দেখাই আছো। কিন্তু মাই মৰি যোৱাৰ পাছত পইচাৰো কোনো ভেলু নাই, মোৰ সংসাৰখনৰ, আমাৰ ফেমিলিৰে কোনো ভেলু নোহোৱা হৈ যাব। গতিকে মই মাক চাই তাৰমানে কিছুমান কথা ক'ব খোজা নাই। কিন্তু CM ছাৰে ইয়াৰে ওপৰত মানে একদম ষ্ট্ৰিক্টলি একশ্যন লওক। মেইনলি ব্লেক মেজিক, মোৰ বাচ্ছা দুটাক ব্লেক মেজিক কৰে। মই নিজে তান্ত্ৰিক নহয়, মই উপাসক, 10 মহাবিদ্যাৰ উপাসক, মই কামাখ্যা উপাসক।
মোৰ বাচ্চাৰ ওপৰত কৰে, মোৰ ওপৰত প্ৰয়োগ কৰাৰ চেষ্টা কৰে, মোৰ মাৰ ওপৰত কৰে, এইবিলাক কি তাৰমানে? এইবিলাক কি? আৰু এই ব্লেক মেজিক শিকাটোৰো 7 বছৰেই কাৰাদণ্ড আমাৰ মহাৰাষ্ট্ৰ আইনত, আৰু ব্লেক মেজিক কৰাৰো। গতিকে অসমে ষ্ট্ৰিক্টলি আইন, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আমাৰ ছাৰে, মোৰ দাদাই ইয়াৰ ওপৰত গুৰুত্ব দিয়ক। আমাৰ